বলক ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰোঁ। চাইকেল লৈ যাম, সেইটো মানে বেছি ইমান দূৰ নহয়, তেনেকুৱা 10-12 কিলোমিটাৰ মান হ'ব। চাইকেলৰ লগতে যাম, একো গাড়ী চাড়ী নাযাম। গাড়ীতো যাব পাৰে, কিন্তু মানে চাইকেলত যাৱাৰ নিচিনা মজা গাড়ীত নাথাকে আৰু। এইবোৰ ৰাস্তাবোৰ চাওক, মানে অলপ অৱস্থাটো বেয়া, তথাপিও ঠিকে আছে। তো এইটো হ'ল দেউলি আৰু তিলাপাৰা ৰাস্তা। আগতে মানে এইটো পকী ৰাস্তাই আছিল, এতিয়া মানে অৱস্থাটো বেয়া হৈ গ'ল। তো বলক গৈ থাকোঁ। বন্ধুসকল, আহি পালোঁ আমি ৰাংচাপাৰা, ক্লিনেষ্ট ভিলেজ অফ আছাম। আপোনালোকে চাব, ৰাস্তাবোৰ মানে কতেও মানে লেতেৰা নাই, একো প্লাষ্টিক বটল চটল একো পৰি থকা নাই, কাৰণ এইটো ক্লিনেষ্ট ভিলেজ অফ আছাম ৰাংচাপাৰা হয়। তো ভিডিঅ'টো চাই থাকক। আপুনি পোষ্টাৰত চাব পাৰে ক্লিনেষ্ট ভিলেজ অফ আছাম ৰাংচাপাৰা বুলি লিখা আছে, কাৰণ এইটো অসমৰ ভিতৰত মানে আটাইতকৈ চাফা এখন গাঁও। আৰু এইটো হ'ল বেম্বু পাৰ্ক। আপুনি ভিতৰত গৈ পেলাই চাব পাৰি যে বহুত ধুনীয়া গাৰ্ডেন আছে, আৰু বাঁহৰ মাজত মানে আপুনি থাকিব পাৰে। ইয়াতে আপুনি চাব পাৰে এটা ধুনীয়া চাংঘৰ বনাই থোৱা আছে, যিটো গাৰোসকলে থাকে চাংঘৰত। আৰু এইপিনে চাব পাৰে আপুনি ধুনীয়াকৈ এটা জিৰণি চৰ বনাই থোৱা আছে, জিৰাই থাকিব পাৰি। আৰু ইফালেও বাগিচাৰ মাজত তেনেকৈ জিৰাই থাকিব পাৰি। আপুনি চাব পাৰে ধুনীয়াকৈ বনাই থোৱা আছে। আৰু এইফালেদি এটা ধুনীয়া পাৰ্কত যোৱা ৰাস্তা এইটো। আপুনি চাব পাৰে কিমান ধুনীয়াকৈ মানে সাজি কাচি থৈ দিছে মানে ফুলবোৰ, আৰু গোটেইকেইটা চাফাকৈ থৈ দিছে। এইটো এটা স্কুল চাগে। আৰু এইফালে আপুনি চাব গোটেইকেইটা মানে ধুনীয়াকৈ মানে চাফা, একেবাৰে মানে একো প্লাষ্টিক চাষ্টিক একো ৰাস্তাত মানে নায়েই। আপুনি বেলেগ বস্তুও নাথাকে, কিবা চকলেটৰ পেকেটো দেখা নাপাব ইয়াতে। আৰু গৈ থাকি পাম। বন্ধুসকল, এইটোৱে মানে ৰাংচাপাৰা ক্লিনেষ্ট ভিলেজ হয়। আৰু আপোনালোকে পিছফালে দেখা পাব মানে একো কিবা জাবৰ জোথৰ নাই, ঠিক আছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, আপোনালোকক মই দেখাই আনিছোঁ ৰাংচাপাৰা অলপ মানে কেনেকুৱা ওপৰতে দেখাই আনিছোঁ। চ' আপোনালোকে মানে আগতে দেখিছে চাগে, তথাপিও অলপ ওপৰত দেখাই আনিছোঁ। মানে মানুহটো আহিব নাই চাব লাগে, কাৰণ ফাৰ্ষ্ট টাইমটো অলপ লাজো লাগি আছে। চ' ইয়াতে আপুনি নদী চাব, এইটো মানে নদী হয়। আৰু এইটো চিঙিমাৰী বিল হয়, আপুনি চাব পাৰে এইটো চিঙিমাৰী বিল হয়। বলক এতিয়া মানে অলপ আগেলৈকে যাওঁ, তাৰপিছত অলপ তাতে এটা ঠাই আছে, তাত সেইটো ঘূৰাই আহোঁ, তাৰপিছত তাই ঘৰত যাওঁ। ঠিক আছে। তো বলক এতিয়া যাওঁ। বন্ধুসকল, আমি হাইৰোড পামেই, আৰু অলপখানি দূৰ আছে, ইয়াৰ পৰা বেছি যাব নালাগে। তো বলক। বন্ধুসকল, আজিৰ বাবে ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। আপুনি ব্লগটো চোৱাৰ বাবে বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু এইটো মোৰ মানে প্ৰথম ব্লগটো আছিল, সেইকাৰণে অলপ মানে লাজতে বেছি ব্লগ বনাব পৰা নাই। ধন্যবাদ।